Good morning students. Amar ei video tut ami Rutherford experimentor kisman shortcoming aru logote Bohr's model of atom or bikhoy alochona korim. Last class ot ami Rutherford scattering experiment tu alochona korisilu. Etia he experiment tuk alpha particle scattering experiment buliu jana jay notuba Giger and Marchson experiment buliu koa hoy. Etia experiment tuk kiyo Giger and Marchson experiment buli koa hol je Rutherford 1906 er experiment start korisile aru 1911 ot teore dujon student Giger and Marchson ki korisile he experiment punor koribole boli koisile gotike experiment teolokor namere Giger and Marchson experiment boli jana jay eta experiment jikini ami result paisilu result er por ami Rutherford model of atom ki dore bornona koribo paru tomaloke mon kora যে আমি এক্সপেৰিমেন্টৰ ফাৰ্স্ট ৰিজাল্টটো কি পাইছিলো যে আলফা পাৰ্টিকল খিনি বেছি ভাগে এটমটোৰ মাজেৰে পাৰ হৈ গুছি যায় বুলি পাইছিলো হয়নে তাৰ মানে কি বুজায় যে এটমটোৰ ভিতৰত বেছিভাগ জায়গা খালি হৈ থাকে এতিয়া আৰু পাইছিলো যে খুব কম পৰিমাণৰ আলফা পাৰ্টিকল কি হৈছিলে যে নিউক্লিয়াছটোৱে বা তোমাৰ পজিটিভ চাৰ্জ পাৰ্টিকল খিনি কি কৰিছিলে ডেভিয়েট কৰিছিলে আৰু 8000 ৰ ভিতৰত মাত্ৰ এটা আলফা পাৰ্টিকলহে কি হৈছিলে ৰিফ্লেক্ট বেক কৰি পঠাই দিছিলে তাৰ মানে কি যে আলফা পাৰ্টিকল খিনি ৰিফ্লেক্ট কৰি পঠাইছে মানে কি কোনে ৰিফ্লেক্ট কৰিছে যে এখিনি পজিটিভ চাৰ্জে ৰিফ্লেক্ট কৰিছে হয়নে পজিটিভ চাৰ্জে কেলে ৰিফ্লেক্ট কৰি পঠাব পাৰিছে কাৰণ আলফা পাৰ্টিকল খিনি আৰু এই পজিটিভ চাৰ্জ পাৰ্টিকল খিনিৰ মাজত ইলেক্ট্ৰোষ্টেটিক ফোৰ্স অফ ৰিপালছনে কাম কৰিছে গতিকে কি হৈছে যে যিখিনি আলফা পাৰ্টিকল হেড অন হেড কলিজনৰ কাৰণে আহিছিলে সেইখিনি কি হৈ গৈছে বেক হৈ গুছি গৈছে গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে যিখিনি পজিটিভ চাৰ্জ আছিল সেই পজিটিভ চাৰ্জ খিনি ক'ত থাকিব এটমটোৰ ভিতৰত থাকিব আৰু খুব কম স্পেচত সেই পজিটিভ চাৰ্জ পাৰ্টিকল খিনি থাকিব আৰু লগতে আমি ক'ব পাৰো যে এটমটোৰ যিখিনি মাছ আছে সেই মাছখিনিও সেই স্মল পৰ্চনটোত কনসেন্ট্ৰেটেড হৈ থাকিব বুলি আমি ক'ব পাৰো আৰু ৰাদাৰফৰ্ডে সেই স্মল পৰ্চন পজিটিভ চাৰ্জৰ নাম দিছিলে কি নিউক্লিয়াছ বুলি নাম দিছিলে তাৰ পাছত আমি সেকেন্ড পইণ্টত ক'ব পাৰো যে যদি এটো আমাৰ পজিটিভ চাৰ্জ হয় বা আমাৰ যদি নিউক্লিয়াছ হয় যেটো ৰাদাৰফৰ্ডে নাম দিছিলে নিউক্লিয়াছৰ চাৰিওফালে কি হৈ থাকে ইলেক্ট্ৰন বিলাকে হাই স্পীডত ৰিভলভ কৰি থাকে বুলি কোৱা হৈছিল কিন্তু ইয়াত ৰাদাৰফৰ্ডে এটা কথা ক'বলৈ বাকি থাকি গৈছিলে যে কেনেকুৱা অৰবিটত সেই ইলেক্ট্ৰনটো ৰিভলভ কৰিব বা কেনেকুৱা অৰবিটত সেই ইলেক্ট্ৰনখিনি থাকিব সেই কথাটো ৰাদাৰফৰ্ডে মেনশন কৰা নাছিলে ৰাদাৰফৰ্ডৰ মতে সেই ইলেক্ট্ৰনখিনি যিকোনো অৰবিটতে থাকিব পাৰে গতিকে হেইটো এটা ৰাদাৰফৰ্ডৰ কি হৈছে আমি ড্ৰবেক বুলি পিছত ডিসকাস কৰিম এতিয়া গতিকে ইয়াত কোৱা হৈছে যে নিউক্লিয়াছ ইজ সাৰাউণ্ডেড বাই ইলেক্ট্ৰনছ that move around the nucleus with a very high speed in circular path called orbit আৰু যেটো সাৰ্কুলাৰ পাথত ইলেক্ট্ৰনটো ৰিভলভ কৰিব বা যেটো সাৰ্কুলাৰ পাথত ইলেক্ট্ৰনটো হাই স্পীডত মুভ কৰি থাকিব সেই পাথটো কি বুলি কোৱা হয় অৰবিট বুলি ৰাদাৰফৰ্ডে কৈছিলে তাৰ পাছত নেক্সট পইণ্ট লৈ আহিছো ইয়াত কি কৈছে যে ইলেক্ট্ৰনছ এণ্ড দি নিউক্লিয়াছ আৰ হেল্ড টুগেদাৰ বাই ইলেক্ট্ৰোষ্টেটিক ফোৰ্স অফ এট্ৰাকচন এতিয়া যেটো আমাৰ ইলেক্ট্ৰন আছে হি যদি নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিবলৈ হয় তেতিয়াহ'লে এটা ফোৰ্স থাকিব লাগিব ফোৰ্স এটা বান্ধ খাই থাকিব লাগিব কাৰ লগত সেই নিউক্লিয়াছৰ লগত এটা ফোৰ্সৰে বান্ধ খাই থাকিব লাগিব নহলে কি হ'ব নহলে দেখোন ইলেক্ট্ৰনটো সৰিয়ে পৰিব গতিকে সেই ফোৰ্সটো কি ফোৰ্স বুলি যদি কোৱা হয় তেলে হেতু হ'ব ইলেক্ট্ৰোষ্টেটিক ফোৰ্স অফ এট্ৰাকচন যেটো আমাৰ পজিটিভ চাৰ্জ আৰু ইলেক্ট্ৰনৰ মাজত থকা কাৰণে হেতু হৈছে ফোৰ্স অফ এট্ৰাকচন বুলি কৈছো যেটো আমি কুলম লৰ পৰা পাইছিলো যে কি F = k * q1 q2/r² যত q1 কি বুজাব সেই পজিটিভ নিউক্লিয়াছৰ কথা বুজাইছে q2 কি বুজাব ইলেক্ট্ৰনৰ চাৰ্জৰ কথা বুজাইছে আৰু r² হেতৰ মাজত ডিসটেন্সৰ কথা কোৱা হৈছে এটো আসলে ৰাদাৰফৰ্ডৰ মডেল অফ এটম নেক্সট আহিছো ইহতৰ যদি ৰাদাৰফৰ্ড এক্সপেৰিমেন্টৰ যদি আমি শৰ্টকামিং চাবলৈ যাওঁ তেতিয়া ফাৰ্স্ট শৰ্টকামিংটো কি হ'ব যে ৰাদাৰফৰ্ড এক্সপেৰিমেন্টে এটম এটাৰ ষ্টেবিলিটিৰ বিষয়ে ক'ব পৰা নাছিলে কিদৰে ক'ব পৰা নাছিলে হেতু তোমালকে মন কৰা যে একৰ্ডিং টু ক্লাসিক্যাল ইলেক্ট্ৰোমেগনেটিক থিওৰি কি হ'ব যে যিখিনি এচিলেটেড চাৰ্জ পাৰ্টিকল আছে হেতে কি কৰি থাকে এনাৰ্জি এমিট কৰি থাকে যদি আমি এইটো ক্ষেত্ৰত চাবলৈ যাওঁ যে এটো আসলে আমাৰ নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনটো ৰিভলভ কৰি আছে আৰু যেহেতু ইলেক্ট্ৰনটো চাৰ্জ আছে আৰু হি ৰিভলভ কৰি আছে গতিকে এটো এটা কি হৈ গল এচিলেটেড চাৰ্জ পাৰ্টিকল হৈ গল গতিকে ই কি কৰিব যেতিয়া হি ৰিভলভ কৰিব তেতিয়া এনি টাইম হি কি কৰিব এটা এনাৰ্জি এমিট কৰি থাকিব যদি হেইটোই হবলৈ হয় ই যদি এনি টাইম এনাৰ্জি এমিট কৰি থাকে তেতিয়াহলে কি হ'ব এটা সময়ত এটা এনাৰ্জি নাইকিয়া হৈ যাব গতিকে নাইকিয়া হৈ ঘূৰি ঘূৰি হি কি হৈ যাব এনেকে যেতিয়া ঘূৰি ঘূৰি যাব নাইকিয়া হৈ প্ৰতিবাৰতে ঘূৰি থকা এনাৰ্জি নাইকিয়া হৈ ই লাষ্টত কি হ'ব নিউক্লিয়াছত কলাপস হৈ যাব বা নিউক্লিয়াছত ফল হৈ যাব তেতিয়া কি হ'ব যে সেই নেগেটিভ চাৰ্জ পাৰ্টিকল খিনি বুলিবলটো একো নাথাকিব গতিকে তেতিয়া কি হ'ব এটমটো এক্সিষ্ট নহব বা এটমটো আমি কি বুলি কম ষ্টেবল নহব বুলি আমি ক'ব পাৰিম গতিকে ৰাদাৰফৰ্ডে এইটো কোৱেশ্চন আনসাৰ দিয়াত ফেইল হৈছিলে যে কেলে এটমটো ষ্টেবল নহয় তেওঁৰ এক্সপেৰিমেন্টৰ হেতু তেওঁ এক্সপ্লেইন কৰিব পৰা নাছিলে
এই পইণ্টটো বুজাত সহায় হ'বলৈ আমি এনেধৰণে ক'ব পাৰোঁ যে চোৱা মানুহ এজনে ধৰা ৰছীডালৰ এটা মূৰ ধৰি আছে আৰু আনটো মূৰ ধৰা এজন সৰু ল'ৰাই ধৰি আছে এতিয়া মানুহজনে যদি ৰছীডালে যদি সৰু ল'ৰাটোক ঘূৰাই থাকিবলৈ হয় তেতিয়াহ'লে কি হ'ব সৰু ল'ৰাটো এনেকৈ যেতিয়া ঘূৰি থাকিব প্ৰত্যেকবাৰ ঘূৰোতে ল'ৰাটোতো ভাগৰি যাব ভাগৰি কি হৈ যাব যেতিয়া তাৰ এনাৰ্জিটো নোহোৱা হৈ গৈ থাকিব তেতিয়াহ'লে কি হৈ যাব সেই ল'ৰাটো মানুহজনৰ ফালে টান খাই আহিব ঠিক তেনেদৰে কি হৈ যায় এইটো আছে পজিটিভ চাৰ্জ বা নিউক্লিয়াছখিনি আৰু ইলেক্ট্ৰনটো তাৰ চাৰিওফালে ঘূৰি আছে এটা সময় কি হৈ যাব যেতিয়া ইলেক্ট্ৰনটো এনাৰ্জি বাৰে প্ৰতি ঘূৰি থাকোঁতে এমিট কৰি গৈ আছে এটা সময়ত কি হ'ব ইলেক্ট্ৰনৰ এনাৰ্জিটো একেবাৰে নোহোৱা হৈ যাব আৰু তেতিয়া সেই নিউক্লিয়াছত একেবাৰে কলাপছ হৈ যাবহি এনেধৰণে আমি এইটো আমি ডিছকাছ কৰিব পাৰোঁ বা এক্সপ্লেইন কৰিব পাৰোঁ তাৰপাছতে ছেকেণ্ড পইণ্টটো কি কৈছে যে এটম এটাৰ সাধাৰণতে কি এনেকুৱা স্পেক্ট্ৰাম থাকে ডিস্ক্ৰিট স্পেক্ট্ৰাম থাকে বা লাইন স্পেক্ট্ৰাম থাকে কিন্তু ৰাদাৰফৰ্ডে যিটো ইলেক্ট্ৰন এক্সপেৰিমেণ্ট কৰিছিলে সেই এক্সপেৰিমেণ্টটোৰ মতে কি হয় যে কণ্টিনিউৱাছ স্পেক্ট্ৰামহে পাব পাৰি গতিকে ইয়াত এতিয়া চোৱা ডিস্ক্ৰিট স্পেক্ট্ৰাম মানে কি কিছুমান পাৰ্টিকুলাৰ ৱেভ লেংথৰহে এনাৰ্জি এমিট কৰিব পাৰে বা কিছুমান পাৰ্টিকুলাৰ ৱেভ লেংথৰ স্পেক্ট্ৰাম আমি পাম কণ্টিনিউৱাছ স্পেক্ট্ৰাম আমি নাপাওঁ কেলৈ নাপাওঁ চোৱা যেতিয়া গেছ এটা হিট কৰা হয় বা যেতিয়া গেছ এখিনি আমি হিট কৰোঁ তেতিয়া কি হৈ যায় ইলেক্ট্ৰনখিনি কি হৈ যায় এক্সাইটেড ষ্টেটলৈ গুচি যায় হয়নে যেতিয়া এক্সাইটেড ষ্টেটত গুচি যায় তেতিয়াহ'লে কি হয় এনাৰ্জি এবজৰ্ব কৰাৰ কাৰণে এক্সাইটেড ষ্টেটত গৈছে কাৰণ সিহঁতক কি কৰা হৈছে এনাৰ্জিটো কোনে দিছে সেই হিট কৰাৰ কাৰণে পাইছে তাৰপাছত যেতিয়া সেই এক্সাইটেড ষ্টেটৰ পৰা নিজৰ লোৱাৰ লেভেললৈ নামি আহে যেতিয়া সেই এক্সাইটেড ষ্টেটৰ পৰা গ্ৰাউণ্ড ষ্টেটলৈ গুচি আহে তেতিয়াহ'লে কি হ'ব সেই এনাৰ্জি কিছুমান এমিট কৰিব আৰু সেই যিখিনি এনাৰ্জি এমিট কৰিব সেই এনাৰ্জি এমিশ্যনখিনি কি হ'ব লাগিছিলে যে এটা তোমাৰ পাৰ্টিকুলাৰ এনাৰ্জি হ'ব লাগিছিলে কিন্তু যিহেতু ৰাদাৰফৰ্ডৰ মতে ইলেক্ট্ৰনখিনিয়ে চব অৰ্বিটতে মুভ কৰিব পাৰে কিছুমান পাৰ্টিকুলাৰ অৰ্বিটত নহয় চব অৰ্বিটতে মুভ কৰিব পাৰে ধৰা তোমাৰ এইটো অৰ্বিট আছে তাৰ লগতে কণ্টিনিউৱাছ আৰু এটা অৰ্বিট আছে তাৰ লগতে আৰু এটা অৰ্বিট আছে এনেকৈ গোটেইখিনিৰ লগতে মুভ কৰিব পাৰে গতিকে কি হ'ব যে আমি যিখিনি স্পেক্ট্ৰাম পাম সেইখিনি কি হ'ব বা যিখিনি এনাৰ্জি সি এমিট কৰিব সেই এনাৰ্জিখিনি কি হ'ব কণ্টিনিউৱাছ হ'ব গতিকে তাৰ স্পেক্ট্ৰামখিনি আমি কি পাম কণ্টিনিউৱাছ স্পেক্ট্ৰাম পাম কিন্তু যিটো আচলতে নহয় যে এটম এটাৰ কি হৈ যায় ডিস্ক্ৰিট স্পেক্ট্ৰামহে থাকে তাৰ আমি কণ্টিনিউৱাছ স্পেক্ট্ৰাম নাপাওঁ গতিকে According to Rutherford, electron can revolve around the nucleus in all possible radius. So spectrum must be continuous, but line spectrum is observed. যেটো এটা আসলে যে Rutherford experimentor drawback এটা আসলে বা shortcoming আসলে। নেইলছ বৰে 1913 চনত কি কৰিছিলে ৰাদাৰফৰ্ডৰ যিখিনি ড্ৰবেক আছিলে সেই ড্ৰবেকখিনি মডিফিকেশ্যন কৰি বোৰ্ছ এটমিক মডেল নাম দি এটা নতুন মডেল দিছিলে আৰু তাৰ পষ্টুলেট কেইটা হৈছে যে কি ইলেক্ট্ৰনটোৱে কি কৰে সব অৰ্বিটতে মুভ কৰিব নোৱাৰে সি এটা ফিক্স অৰ্বিটতহে নিউক্লিয়াছৰ চাৰিওফালে ৰিভলভ কৰি থাকে বুলি কোৱা হৈছিলে তাৰমানে যদি এইটো নিউক্লিয়াছ হয় তাৰ কাষৰ অৰ্বিটবিলাক কেনেকুৱা হ'ব এনেকুৱা এটা থাকিব এনেকৈ থাকিব অৰ্বিটখিনি এনেকৈ থাকি গৈ থাকিব ওপৰলৈ ইলেক্ট্ৰনখিনি এটা কি হয় যে ইয়াৰ মাজতে ইয়াত কি হ'ব যে এইটো অৰ্বিটত থাকিব পাৰে নহ'লে এইটো অৰ্বিটত থাকিব পাৰে নহ'লে এইটো অৰ্বিটত থাকিব পাৰে কিন্তু কিছুমান অৰ্বিট বা চাৰ্টেন কিছুমান অৰ্বিটতহে থাকিব পাৰে বুলি কৈছিলে ইহঁতি মানে য'তে ত'তে বিস্তৃত হৈ থাকিব নোৱাৰে বুলি বৰৰ এটমিক মডেলটোৱে কৈছিলে এতিয়া যিখিনি ফিক্স অৰ্বিটত ইলেক্ট্ৰনটো থাকিব সেই অৰ্বিটকেইটাৰ একোটা ফিক্স এনাৰ্জি থাকিব এতিয়া এইটো অৰ্বিটৰ এটা ফিক্স এনাৰ্জি থাকিব এইটো অৰ্বিটৰ এটা ফিক্স এনাৰ্জি থাকিব তেনেকৈ এইটো অৰ্বিটৰ এটা ফিক্স এনাৰ্জি থাকিব এইটো হৈছে প্ৰথম অৰ্বিটটো ফাৰ্ষ্ট অৰ্বিট বুলি কোৱা হৈছে এইটো কি হ'ব বুলি কয় ইয়াৰ এনাৰ্জিটো কিমান হ'ব ইয়াৰ এনাৰ্জিটো হ'ব 13.6 ইলেক্ট্ৰন ভল্ট এইটো তাৰ ইউনিট ইলেক্ট্ৰন ভল্টটো তেনেদৰে এইটো ছেকেণ্ড অৰ্বিটটোৰ এনাৰ্জি কিমান হ'ব -3.4 ইলেক্ট্ৰন ভল্ট থাকিব তাৰপিছত যিটো থাৰ্ড অৰ্বিট তাৰ এনাৰ্জি হ'ব -1.5 ইলেক্ট্ৰন ভল্ট এনেকৈ কি হ'ব প্ৰতিটো অৰ্বিটৰে একোটা ফিক্স এনাৰ্জি থাকিব আৰু তেতিয়া সেই অৰ্বিটবিলাকক আমি এতিয়া অৰ্বিট বুলি নকওঁ কি বুলি ক'ম এনাৰ্জি লেভেল বুলি ক'ম এইটো এটা ফাৰ্ষ্ট এনাৰ্জি লেভেল এইটো ছেকেণ্ড এনাৰ্জি লেভেল এইটো থাৰ্ড এনাৰ্জি লেভেল বুলি ক'ম নহ'লে কি বুলি ক'ম আমি ইয়াক ষ্টেচনাৰী ষ্টেট বুলি ক'ম ইলেক্ট্ৰনটোৱে এইটো অৰ্বিটত কি বুলি ক'ম ইলেক্ট্ৰনটো এই অৰ্বিটটো ষ্টেচনাৰী ষ্টেট বুলি ক'ম তাৰমানে ইলেক্ট্ৰনখিনি কি হৈ থাকে কোনো অৰ্বিটতে নাথাকে ইহঁতে এটা একোটা ফিক্স বা চাৰ্টেইন ষ্টেবল অৰ্বিটত থাকিব সেইটো হৈছিলে বৰৰ মডেলৰ ফাৰ্ষ্ট যিটো পষ্টুলেট সেইটো তাৰপিছত আহিছে ছেকেণ্ড পষ্টুলেটলৈ ছেকেণ্ড পষ্টুলেটত কি কোৱা হৈছে electron can revolve around the nucleus in those permitted orbit in which the angular momentum is integral multiple of h by twice by তাৰমানে কি হৈছে যে ইলেক্ট্ৰনবিলাক সব অৰ্বিটতে নাথাকে বুলি আমি পালোঁ কিছুমান চাৰ্টেইন পাৰ্টিকুলাৰ অৰ্বিটত থাকিব বুলি আমি পাইছোঁ ফিক্স অৰ্বিটত থাকিব বুলি কৈছে এতিয়া কোনকেইটা অৰ্বিটত থাকিব সেইটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি পাম যে যিটো অৰ্বিটৰ এংগুলাৰ momentum integral multiple of h by twice by that means n h by twice by য'ত n ৰ ভেলু কিমান হ'ব 1 2 3 এইকেইটা অৰ্বিটতহে থাকিব তাৰমানে n টোৱে কি বুজাইছে n টো এনাৰ্জি লেভেল বুজাইছে এতিয়া এই ফাৰ্ষ্ট
যেটো এনাৰ্জি লেভেল আছে তাৰ কাৰণে n কিমান হ'ব n1 হ'ব এটোৰ কাৰণে এনাৰ্জি লেভেলটোৰ কাৰণে n কিমান হ'ব 2 হ'ব এটোৰ কাৰণে n3 হ'ব তেনেকৈ তাৰমানে n টোৱে কি বুজাইছে সেই এনাৰ্জি লেভেলছ বিলাক বুজাইছে তাৰমানে ইন্টিগ্ৰেল মাল্টিপল অফ h পাই যদি টুৱাইস পাই হয় সেইটো এংগুলাৰ মোমেন্টাম যাৰ থাকিব যোনটো অৰবিটৰ থাকিব তাতহে সেই ইলেক্ট্ৰনবিলাক থাকিব বুলি কোৱা হৈছে আৰু এটোকে কোৱা হৈছে যে বোৰছ কোৱান্টাইজেশ্যন কণ্ডিশ্যন বুলি কোৱা হৈছে কেলে কোৱান্টাইজেশ্যন কণ্ডিশ্যন বুলি ক'লে এইটো কথালৈ মন কৰা তোমালোকে এটো যদি আমি চাবলৈ যাওঁ যে এংগুলাৰ মোমেন্টাম কেনেকুৱা কিটা ইলেক্ট্ৰনটো থাকিব h বাই টুৱাইস পাই যেটো অৰবিটৰ আছে বা টুৱাইস h বাই টুৱাইস পাই যেটো অৰবিটৰ আছে থ্ৰাইস h বাই টুৱাইস পাই যেটো অৰবিটৰ আছে সেই কিটা অৰবিটত এনেকৈ গৈ থাকিব সেই কিটা অৰবিটতে ইলেক্ট্ৰন কিটা থাকিব যদি কোনোবা এটা অৰবিটৰ এংগুলাৰ মোমেন্টাম 1.5 h by h আছে তেতিয়াহলে এটো অৰবিটত কি হ'ব ইলেক্ট্ৰনটো থাকিব নোৱাৰে তাৰ মানে ইন্টিগ্ৰেল হ'ব লাগিব এটা তোমাৰ ইন্টিগ্ৰেল মাল্টিপল অফ h by টুৱাইস পাই হ'ব লাগিব তাৰ মানে কি হয় তুমি যদি দোকানত পেন্সিল এডাল কিনিব গলা পেন্সিল তোমাক তুমি যদি দোকানীটো কোৱা যে পেন্সিল দিয়ক বুলি দোকানীটোকটো তুমি আধা পেন্সিল দিয়ক বুলি নকোৱা এডাল পেন্সিল দুডাল পেন্সিল তেনেকৈ কিনিবা তাৰ মানে এটো কি হ'ব লাগিব ইন্টিগ্ৰেল মাল্টিপল অফ h by টুৱাইস পাই হ'ব লাগিব সেই কিটা অৰবিটতহে কি থাকিব ইলেক্ট্ৰনটো থাকিব আৰু হেতু কাৰণে এটা কোৱা আছে যেটো বস্তুটো কোৱান্টাইজ হৈ আছে এটা দুটা এনেকৈ কোৱান্টাইজ হৈ আছে হেতু কাৰণে তোমাৰ এই যেটো পস্তুলেট সেকেন্ড পস্তুলেট তাক কোৱা হৈছে বোৰছ কোৱান্টাইজেশ্যন কণ্ডিশ্যন বুলি কোৱা হৈছে এতিয়া ইয়াত কোৱা হৈছে যে ইলেক্ট্ৰন ৰিভলভ এৰাউণ্ড দ্য নিউক্লিয়াছ একৰ্ডিং টু এবভ এক্সপ্ৰেছন উইল নট এমিট ৰেডিয়েশ্যন তাৰ মানে যেতিয়ালৈকে ইলেক্ট্ৰনটোৱে সেই অৰবিটটো থাকিব পাৰ্টিকুলাৰ অৰবিটটো থাকিব ধৰি লৈছো যে ইলেক্ট্ৰনটো এই পাৰ্টিকুলাৰ অৰবিটত আছে এতিয়া এই পাৰ্টিকুলাৰ অৰবিটটোত থকালৈকে বা এই পাৰ্টিকুলাৰ এনাৰ্জি লেভেলত থকালৈকে ইলেক্ট্ৰনটো কোনো ধৰণৰ এনাৰ্জি এমিট নকৰে তাৰ মানে এতিয়া ইয়াৰ এনাৰ্জিটো ফিক্স থাকিব এতিয়া যদি আমি এনেকৈ ক'ব পাৰোঁ যে এই যেটো এনাৰ্জি লেভেল তাৰ এনাৰ্জি কিমান বুলি পাইছো -13.6 ইলেক্ট্ৰন ভোল্ট বুলি কোৱা হৈছে এতিয়া এইটো এনাৰ্জি লেভেলত থাকিবলৈ সেই ইলেক্ট্ৰনটোৰ এনাৰ্জি কিমান হ'ব লাগিব -13.6 ইলেক্ট্ৰন ভোল্টে হ'ব লাগিব ঠিক তেনেদৰে এইটো সেকেন্ড যেটো আমাৰ সেকেন্ড এনাৰ্জি লেভেল আছে সেকেন্ড এনাৰ্জি লেভেলটোৰ এনাৰ্জি আমি কিমান পাইছো -3.4 ইলেক্ট্ৰন ভোল্ট যেহেতু এই ইলেক্ট্ৰনটো সেই সেকেন্ড এনাৰ্জি লেভেলটোত আছে গতিকে ইয়াৰো এনাৰ্জি কিমান হ'ব লাগিব -3.4 ইলেক্ট্ৰন ভোল্টে হ'ব লাগিব তাৰ মানে ইলেক্ট্ৰনটো যেতিয়ালৈকে তাৰ নিজৰ ফিক্স এনাৰ্জি লেভেলটো থাকিব তেতিয়ালৈকে কি কৰিব কি কোনো ধৰণৰ কি বুলি কয় এনাৰ্জি এমিট নকৰে যেটো আমি পাইছিলো যে ক্লাসিক্যাল ইলেক্ট্ৰমেগনেটিজমত পাইছিলো বা ক্লাসিক্যাল মেকানিক্সত আমি পাওঁ যে তোমাৰ এনেকৈ বুলি কোৱা হয় যে যেতিয়া চাৰ্জ পাৰ্টিকল এটা এক্সিলাৰেটেড চাৰ্জ পাৰ্টিকল এটা ৰিভলভ কৰি থাকে তেতিয়া কি কৰে এক্সিলাৰেটেড চাৰ্জ পাৰ্টিকলটা কি কৰে এনাৰ্জি এমিট কৰি থাকে বুলি কোৱা হৈছে কিন্তু সেই যেটো প্ৰিন্সিপল হেতু ইয়াত এপ্লিকেবল নহব তাৰমানে ক্লাসিক্যাল ইলেক্ট্ৰমেগনেটিজমত আমি যিবিলাক প্ৰিন্সিপল পাইছিলো সব 100% আমাৰ এইখিনিত এটমিকত এপ্লিকেবল নহয় বা এটমছৰ আমি যেতিয়া পঢ়িম তেতিয়া এপ্লিকেবল নহয় হেতু কাৰণে ইহঁতক কি বুলি কোৱা হয় কোৱান্টাম ফিজিক্স বুলি কোৱা হৈছে ইহঁতক বা তোমাৰ ইয়াত মডাৰ্ন ফিজিক্স বুলিও কোৱা হৈছে গতিকে আমি কি পালো যে এতিয়া সেকেন্ড পস্তুলেটটো আমি গম পালো এতিয়া আহিছো থাৰ্ড পস্তুলেটলৈ থাৰ্ড পস্তুলেটত কোৱা হৈছে যে কি এতিয়া আমি পালো যে ইলেক্ট্ৰনটোৱে এনাৰ্জি এমিট নকৰে যেতিয়ালৈকে সি তাৰ নিজৰ ফিক্স ষ্টেটত থাকে কিন্তু সি কেতিয়াও এনাৰ্জি এমিট নকৰিব নেকি বা কেতিয়াও সি এনাৰ্জি এবজৰ্ব নকৰিব নেকি ইলেক্ট্ৰনটোৱে সেইটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি কি দেখিম যে ইলেক্ট্ৰনটোৱে এনাৰ্জি এবজৰ্বো কৰিব আৰু এমিটো কৰিব ইয়াতে চোৱা বাই এবজৰ্বিং দি এনাৰ্জি ইলেক্ট্ৰন কেন জাম্প ফ্ৰম ল' টু হায়াৰ এনাৰ্জি লেভেল তাৰমানে কি হৈছে যেতিয়ালৈকে সি তাৰ নিজৰ লেভেলটোত আছে তেতিয়ালৈকে সি এনাৰ্জি কি কৰিছে ৰেডিয়েট কৰি দিয়া নাই বা এনাৰ্জি এমিট কৰা নাই কিন্তু যেতিয়া হি হায়াৰ ষ্টেটলৈ যাব যেনিবা এনাৰ্জিটা লৈ ল'লে আউটসাইডৰ পৰা এনাৰ্জিটা লৈ ল'লে ইলেক্ট্ৰনটো তেতিয়া কি হ'ব এক্সাইটেড হৈ গ'ল এক্সাইটেড হৈ কি সি ক'লৈ যাব জাম্প কৰিব হায়াৰ লেভেলটোতে হায়াৰ এনাৰ্জি লেভেললৈ সি জাম্প কৰিব আৰু হায়াৰ লেভেললৈ যাবলৈ হ'লে সি কি কৰিছে এনাৰ্জি লৈছে এতিয়া যদি সি হায়াৰ এনাৰ্জি লেভেলত সদায় কাৰণে নাথাকে কাৰণ বস্তুটো এক্সাইটেড হৈ আছিলে কাৰণেহে হায়াৰ এনাৰ্জি লেভেললৈ গৈছিলে এটা সময়ত কি হ'ব যে সি তাৰ এনাৰ্জিখিনি যেতিয়া লছ কৰি দিব সি আকৌ তললৈ নামি আহিব তাৰমানে যদি ইলেক্ট্ৰনটোৱে এনাৰ্জি এবজৰ্ব কৰে তেতিয়াহ'লে কি হ'ব সি হায়াৰ ষ্টেটলৈ গুচি যাব আৰু যদি ইলেক্ট্ৰনটো এনাৰ্জি লছ কৰিবলৈ হয় তেতিয়াহ'লে সি কি কৰিব হায়াৰ লেভেলৰ পৰা লোৱাৰ লেভেললৈ নামি আহিব গতিকে ইয়াত কোৱা হৈছে বাই এবজৰ্বিং দি এনাৰ্জি ইলেক্ট্ৰন কেন জাম্প ফ্ৰম ল' টু হায়াৰ এনাৰ্জি লেভেল অন দি আদাৰ হেণ্ড when ইলেক্ট্ৰন জাম্প ফ্ৰম হায়াৰ এনাৰ্জি লেভেল দুটা লিখা হয় হায়াৰ এনাৰ্জি লেভেল টু লোৱাৰ এনাৰ্জি লেভেল এমিশন অফ ৰেডিয়েশ্যন টেক্স প্লেচ তাৰমানে আমি কি পালো যে যেতিয়া ইলেক্ট্ৰনটো লোৱাৰ ষ্টেটত আছে তেতিয়া সি কি কৰিব যদি সি এনাৰ্জি এটা এবজৰ্ব কৰে তেতিয়াহ'লে সি কি কৰিব এক্সাইটেড হৈ সি হায়াৰ এনাৰ্জি লেভেললৈ জাম্প কৰিব আৰু যেতিয়া সি হায়াৰ এনাৰ্জি ষ্টেটত আছে যেতিয়া সি এনাৰ্জি এটা এমিট কৰি দিব তেতিয়াহ'লে কি হ'ব সি এনাৰ্জিটো লছ হৈ গ'ল গতিকে কি হ'ব সি তলৰ লেভেললৈ বা লোৱাৰ লেভেললৈ হায়াৰ টু লোৱাৰ লেভেললৈ নামি আহিব ইলেক্ট্ৰনটো নামি আহিব তাৰমানে কি হায়াৰ লেভেললৈ যাবলৈ হ'লে ইলেক্ট্ৰনটো এনাৰ্জিটো এবজৰ্ব কৰিব আৰু যেতিয়া সি লোৱাৰ লেভেললৈ যাবলৈ হয় তেতিয়াহ'লে সি কি কৰিব এনাৰ্জিটো এমিট কৰি দিব
এতিয়া আমি ইয়াতে আকৌ এটা বস্তু এটা চাব পাৰোঁ আমি এল তোমালোকে ফাৰ্ষ্ট ইয়াৰ ফিজিক্সখনলৈ মন কৰা আমি এংগুলাৰ মোমেণ্টাম কি হয় ফাৰ্ষ্ট ইয়াৰ ফিজিক্সত পাইছিলোঁ এতিয়া এংগুলাৰ মোমেণ্টাম কি বুলি পাইছিলোঁ আমি L = R × P বুলি পাইছিলোঁ হয়নে এতিয়া R কি বুজাইছে R তো আমি এনেকৈ লিখিছোঁ P কি বুজাইছে P আছিলে M × V আছিলে এইটো যদি আমি লিখিবলৈ যাওঁ কেনেকৈ লিখিম R × MV ক্ৰছটো কি বুজায় MV এইটো নহ'ব পাৰ্চেণ্টটো নাহে MV sin θ আহিব তাৰমানে থিটাটো কি হয় থিটা কাৰ মাজৰ এংগল সেই R ৰেডিয়াছ ভেক্টৰ আৰু সেই ভেলচিটিৰ মাজৰ যিটো এংগল হ'ব সেইটোকে আমি কি বুলি ক'ম থিটা বুলি ক'ম এতিয়া যদি আমি এইটো চাবলৈ যাওঁ তেতিয়াহ'লে পিকচাৰ এটা আঁকি দেখাইছোঁ চোৱা এইটো ধৰা নিউক্লিয়াছটো আৰু ইলেক্ট্ৰনটো এনেকৈ ঘূৰি আছে এইটো এনাৰ্জি লেভেলত এনেকৈ ৰিভল্ভ কৰি আছে এতিয়া ইয়াৰ ভেলচিটিটো কেনেকুৱা হ'ব টেনজেণ্ট হৈ থাকে হয়নে গতিকে এইটো হ'ব তাৰ ভেলচিটি ভেক্টৰ আৰু কি হৈ যায় যিটো আমাৰ ৰেডিয়াছ ভেক্টৰ পাইছোঁ সেইটো কি হ'ব নিউক্লিয়াছৰ পৰা এইটো ডাইৰেকশ্যনত আহিব তাৰমানে এনেকৈ হ'ব এইটো ডাইৰেকশ্যন হ'ব হয়নে সেইটো হ'ব R ৰেডিয়াছ ভেক্টৰটো তাৰমানে এতিয়া R আৰু Vৰ মাজত এংগল কিমান কৰি থাকিলে 90 ডিগ্ৰী এংগল কৰি থাকিলে যিহেতু ইলেক্ট্ৰনটো সদায় কি হয় টেনজেণ্ট ফৰ্মত থাকে হয়নে এইডোখৰত যদি আমি ইলেক্ট্ৰনটো কনচিডাৰ কৰোঁ এইডোখৰত কি হ'ব এনেকৈ টেনজেণ্ট হৈ থাকিব আকৌ ইয়াৰ পৰা ইয়ালৈকে কি হ'ব এইটো 90 ডিগ্ৰী আহিব এইটো R আহিব এইটো V আহিব এইটো 90 ডিগ্ৰী আহিব আকৌ যদি আমি ইলেক্ট্ৰনটো ইয়াত বুলি এজিউম কৰোঁ তেতিয়াহ'লে ইয়াতো টেনজেণ্ট হ'ব আকৌ ইয়াৰ পৰা ইয়ালৈ এইটো R হ'ব তাৰমানে কি হ'ব যে যেতিয়া ইলেক্ট্ৰনটো ঘূৰি থাকিব তেতিয়া সি কি কৰিব যে ৰেডিয়াছ ভেক্টৰটোৰ লগত ইলেক্ট্ৰনটোৰ ভেলচিটিটো কিমান ডিগ্ৰী এংগল কৰিব 90 ডিগ্ৰী এংগল কৰিব গতিকে ইয়াৰ পৰা আমি কি পাম যে R MV sin θ ভেলু কিমান হ'ব sin 90 যিটো আমাৰ 1 আহিব তাৰমানে আমি কি পালোঁ যে L = MVR বুলি পালোঁ হয়নে গতিকে আমি ইয়াত লিখিছোঁ যে যিটো আছিলে যে কোনটো অৰবিটত ইলেক্ট্ৰনটো থাকিব বুলি কোৱা হৈছে যিটো অৰবিটৰ এংগুলাৰ মোমেণ্টাম ইণ্টিগ্ৰেল মাল্টিপল অফ h/2 পায় এতিয়া এংগুলাৰ মোমেণ্টাম তাৰমানে কিমান হ'ব লাগিব MVR বুলি আমি লিখিব পাৰোঁ ডেট ইজ MVR = NH/2 পাই বুলি আমি লিখিব পাৰোঁ এইকেইটা আছিলে ব'ৰ এটমিক মডেলৰ পষ্টুলেট